A major accident took place at Nilbagan in Daboka in the wee hours today. 3 persons died on the spot after a car lost control over a bridge and crashed against the railings. Meanwhile, one other person has been seriously injured. One of the deceased has been identified as Rahul Debraj, hailing from Haflong. The identity of the other 3 deceased persons is yet to be ascertained. The injured person was rushed to Guwahati for treatment. The injured person has been identified as Ripon Singh, hailing from Hojai. গুৱাহাটীৰ পৰা লক্ষ্য অভিমুখে এখন ছুইফ্ট ডিজায়াৰ গৈ থকা অৱস্থা আমাৰ নীলবাগান মুবাৰক বস্তি দলংগৰ ডিভাইডাৰত খুন্দিয়াৰ ফলত 3জন লোক থিতাতে নিহত হৈছে আৰু এজন লোক অতি শোচনীয়ভাৱে মোটামুটি কোনোমতে বাচি আছে আৰু লগে লগে এই মৃত্যু হোৱা লোককেইজনক আমাৰ জোৰাপুখুৰী হস্পিটেলত প্ৰেৰণ কৰা হৈছে। মুৰাদাৰ পুলিচ নীলবাগান পুলিচ আহিছে, আহি পেলাই লৈ গৈছে আৰু আহত এজন হোজাই হাম হস্পিটেলত প্ৰেৰণ কৰা হৈছে। কিন্তু বৰ্তমান আমি খবৰ পাইছোঁ তেওঁ গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে আৰু মানুহকেইজনৰ ভিতৰত এজন আমি যিজন বৰ্তমানলৈকে বাচি আছে হোজাই নতুন বজাৰৰ বুলি জানিব পাৰিছোঁ আৰু যিজন নিহত হৈছে 3জনৰ ভিতৰত এজন হাফলঙৰ বুলি জানিছোঁ আৰু 2জনৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ কৰা নাই।